Subscribe and hit the bell icon for get latest update. Friends, আজি আমি লৈছো সেবাৰ অধীনৰ মেট্ৰিক পৰীক্ষাৰ আগন্তুক মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ ভয়েস চেঞ্জ আহিব ইংলিছ গ্ৰামাৰত গতিকে আজি আমি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু 1998 চনৰ পৰা 2020 চনলৈকে কেনেকুৱা ধৰণৰ ভয়েস চেঞ্জ আহিছিল মেট্ৰিক পৰীক্ষাত তাক আমি আজি ভিডিঅ'টিত দেখাম গতিকে ফাৰ্ষ্টতে আমি ইয়াত ষ্টাৰ্ট কৰিছো 1998 চনত কেনেকুৱা ধৰণৰ ভয়েস চেঞ্জ আহিছিল আৰু ইয়াত আমি আগৰ ভিডিঅ'বিলাকত ভয়েস চেঞ্জৰ বিভিন্ন ধৰণৰ ৰুল দেখুওৱা হৈছিলে গতিকে যিসকলে আমাৰ আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত আগৰ ভিডিঅ'বিলাক আহিছে ভয়েস চেঞ্জৰ বিভিন্ন ৰুল গতিকে সেইখিনি চাব পাৰিব আৰু ফাৰ্ষ্টতে আমি ইয়াত এটা দেখাম 1998 চনত কেনেকুৱা ধৰণৰ ভয়েস চেঞ্জ আহিছিল আৰু ইয়াত ফাৰ্ষ্টত আছে we have completed the arrangements for the fair গতিকে ইয়াত ফাৰ্ষ্টত আমি চাব লাগিব এক্টিভত আছে নে পেছিভত আছে আৰু ইয়াত যেটো ইয়াত বাই নাই সেইকাৰণে এটো হল এক্টিভত আছে আৰু লগতে ইয়াত have আছে আৰু completed আছে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস হয় গতিকে ইয়াক আমি এতিয়া ফাৰ্ষ্ট আমি চাব লাগিব ইয়াত অবজেক্ট কি আছে গতিকে ইয়াত অবজেক্টটো হল the arrangements for the fair টো আমি আগলৈ লৈ আহিলো আৰু ইয়াত s লক লাগি আছে এটো প্লুৰাল ফৰ্মত আছে গতিকে ইয়াত পেছিভ ভয়েসৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিয়ম মতে ইয়াত আহিব have গতিকে have বা has বহাব লাগে এটো প্লুৰাল নাম্বাৰ আছে কাৰণে ইয়াত have বহিল আৰু লগতে পেছিভৰ ৰুল মতে been বহাব লাগে been বহিল তাৰ পিছত completed আৰু তাৰ পিছত বহাব লাগে by আৰু we to পেছিভ ফৰ্মলৈ নিলে হ'ব as গতিকে এটো আমি এক্টিভৰ পৰা পেছিভলৈ নিব পাৰো বলটো আছে the patient is being examined by a doctor ইয়াত is আছে লগতে being আছে ইয়াত আছে by গতিকে ইয়াত being থকা কাৰণে আমি গম পাম এটো কন্টিনিউয়াস ফৰ্মত আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস নে পাষ্ট কন্টিনিউয়াস হেতু জানিবলগীয়া হলে ইয়াক আমি আগতত চাই লম ইয়াত is আছে গতিকে ইয়াত is থকা কাৰণে হল এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গতিকে আমি এতিয়া পেছিভৰ পৰা এক্টিভলৈ নিব লাগে গতিকে পেছিভৰ পৰা এক্টিভলৈ নিবলৈ ইয়াত আমি ইয়াত by টো ক্যান্সেল আৰু ইয়াত being টো ক্যান্সেল কৰিব লাগিব by আৰু being টো যদি ক্যান্সেল কৰোঁ পিছফালৰ পৰা লিখি লাগিব a ডক্টৰ আৰু ইয়াত কন্টিনিউয়াস ফৰ্মত আছে is আহিব a ডক্টৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ প্ৰেজেন্ট কন্টিনিউয়াস is আহিল লগতে ইয়াৰ being ৰ যেটো ing সেই ing টো ইয়াত examine টো past participle ফৰ্মত আছিল গতিকে ইয়াত ing টো আলাইলে ভাৰ্ব নম্বৰ 4 লৈ গুচি যাব এটো examining হ'ব examining the patient এবাৰ আমি 1999 চনত কেনেকুৱা ধৰণৰ ভয়েস চেঞ্জ আহিছিল তাৰে ফাৰ্ষ্টত আছে the dog bites strangers ইয়াত es লক লাগি আছে গতিকে এটো সাবজেক্ট এটো ভাৰ্ব আৰু এটো হল অবজেক্ট আমি অবজেক্টটো আগলৈ লৈলো strangers এটো s লক লাগি আছে প্লুৰাল ফৰ্মত আছে আৰু ইয়াত প্ৰেজেন্ট টেন্সত আছে লগতে bites stranger লগত এটা প্ৰেজেন্ট টেন্সত বি ভাৰ্ব আহিব am is are ভিতৰত are আৰু bite এটো থাৰ্ড ফৰ্মটো হ'ব bite এটো বিটেন হৈ যাব আৰু লগতে ইয়াত by আহিব আৰু the dog টো পিছলৈ গুচি যাব strangers are beaten by the dog এনেকৈ ইয়াক এক্টিভৰ পৰা আমি পেছিভলৈ নিব পাৰো দুই নম্বৰটোত আছে he was taken to hospital তেওঁ হস্পিটাললৈ লৈ যোৱা হৈছিল ইয়াত was আছে আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আছে কিন্তু ইয়াত by নাই গতিকে এটো পেছিভ ভয়েসত আছে কিন্তু ইয়াত by নাই গতিকে by টো ইয়াত সাইলেন্ট অবজেক্ট হৈ আছে গতিকে ইয়াত বাক্যটোত কৈছে তেওঁ হস্পিটাললৈ লৈ যোৱা হৈছিল কোনে নিছিল হেতু দিয়া নাই গতিকে আমি ইয়াত someone somebody him আমি যিকোনো ধৰিব পাৰো ইয়াত মই someone ধৰিলো গতিকে someone টো আগলৈ লৈ আনিলো was past tense থকা কাৰণে ইয়াৰ taken টো past tense লৈ গুচি গল taken ৰ past form হ'ব took তাৰ পিছত him he টো পিছলৈ him হৈ গল to hospital কোনোবাই তেওঁ হস্পিটাললৈ লৈ গৈছিল এনেকৈ আমি পেছিভৰ পৰা এক্টিভলৈ নিব পাৰো পাইলো 2000 চনত কেনেকুৱা ধৰণৰ ভয়েস চেঞ্জ আছিল তাক আমি দেখাম you should not raise this question now should আছে shall আৰু will থাকিলে ফিউচাৰ টেন্স হয় গতিকে এটো ফিউচাৰ টেন্সত আমি এতিয়া অবজেক্ট উলিয়াই ল'ব লাগিব this question টো হল অবজেক্ট should এই বহিব ইয়াত not বহিল আৰু ফিউচাৰ টেন্সৰ নিয়মতে be বহাব লাগে এটো be বহিল আৰু raise ৰ থাৰ্ড ফৰ্মটো হল raised তাৰপৰা now টো বহি গল আৰু by you টো পিছলৈ আহিল দুই নম্বৰটো আছে the bridge was completed in a record time এটো was আছে লগতে completed আছে আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আছে লগতে be ভাৰ্বো আছে কিন্তু ইয়াত by নাই গতিকে এটো সাইলেন্ট অবজেক্ট হৈ আছে ইয়াত কৈছে দলং কোনে নিৰ্মাণ কৰিছিল এটো দিয়া নাই গতিকে যেহেতু দলঙৰ কথা কৈছে গতিকে আমি the workers টো ধৰিব পাৰো the workers টো ধৰিলো তাৰ পিছত was past tense থকা কাৰণে completed past tense completed হল the bridge in a record time গতিকে এটো আমি তেনেকৈ পেছিভৰ পৰা এক্টিভলৈ নিব পাৰো এবাৰে 2001ত কেনেকুৱা ধৰণৰ ভয়েস আছিল তাৰ ফাৰ্ষ্টত আছে they say that he is a saint এটোটা নাৰেশন ফৰ্মত আছে গতিকে ভয়েসত যদি এনেকুৱা নাৰেশন ফৰ্মত থাকে তাত একো কৰিব নালাগে ইয়াত ষ্টাৰ্টিংত আমি it is said লগাব পাৰো it is said that he is a saint তেনেকৈ আমি এটো কৰিব পাৰো তাৰ পিছত দ্বিতীয়টো আছে was a tiger killed by the hunter এটো ইন্টাৰগেটিভত আছে গতিকে ইয়াত ইন্টাৰগেটিভত কৰিবলৈ ইয়াত byও আছে লগতে ইয়াত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আছে পেছিভ ভয়েসত আছে তাক এতিয়া আমি এক্টিভলৈ নিব লাগে ফাৰ্স্ট আমাৰ কাম হ'ব ইটো ইন্টাৰগেটিভ গতিকে আমাৰ এক্টিভলৈ নিউত আমি ইন্টাৰগেটিভে থাকিব লাগিব গতিকে was থকা কাৰণে past tense আহিব did গতিকে did বহাব লাগিব ইয়াত did ইয়াত অবজেক্ট আছিল the hunter did the hunter হল
তাৰপিছত কিলটো প্ৰেজেন্ট ফৰ্মলৈ লৈ যাব লাগিব ডিড দ্য হান্টাৰ কিল এ টাইগাৰ ইয়াত বাইটোৱে ৱাজটোৱে কেনচেল যাব নেক্সট আমি এলো 2002 লৈ টুত আছে পিপল স্পিক ইংলিছ অল ওভাৰ দা ৱৰ্ল্ড ইয়াত কৈছে পৃথিৱীৰ সকলো মানুহে ইংৰাজী কয় গতিকে ইয়াত আছে পিপল স্পিক ইংলিছ পিপল টু সাবজেক্ট স্পিক টু হ'ল ভাৰ্ব ইংলিছ টু হ'ল অবজেক্ট ইংলিছটোক আমি আগলৈ লৈ আহিলো স্পিক প্ৰেজেন্ট ফৰ্মত থকা কাৰণে ইয়াত ইংলিছৰ লগত ইজ আহিব ইংলিছ ইজ তাৰপিছত স্পিকৰ থাৰ্ড ফৰ্মটো হ'ল স্পকেন তাৰপিছত অল ওভাৰ দা ৱৰ্ল্ড ইংলিছ ইজ স্পকেন অল ওভাৰ দা ৱৰ্ল্ড ইয়াত বাই পিপলটো আমি লাষ্টত ধৰিবও পাৰোঁ বা নধৰিলেও হ'ল ইয়াত বাই পিপল পিছফালে বাই পিপল থাকিব তাৰপিছত আছে দুইটোত দা ষ্টেজ ৱাজ ডেকৰেটেড বাই দা ষ্টুডেণ্টছ ইয়াত বাই থকাৰ কাৰণে এইটো পেছিভ ভইচত আছে আৰু ইয়াত ৱাজ আছে এইটো অতি সহজ নিয়মত কৰিব পাৰি ইয়াত ৱাজটোৱে বাইটোৱে কাটি দিব লাগে তাৰপিছত দা ষ্টুডেণ্টছটো আগলৈ গুচি আহিব আৰু ৱাজটো পাছ ফৰ্মত থকাৰ কাৰণে ইয়াত ডেকৰেটেডৰ পাছ ফৰ্ম ডেকৰেটেডেই থাকিব ডেকৰেটেড আৰু দা ষ্টেজ দা ষ্টুডেণ্টছ ডেকৰেটেড দা ষ্টেজ এবাৰ 2003 চনত কেনেকুৱা ধৰণৰ ভইচ আহিছিল তাৰে ফাৰ্ষ্টটোত আছে এ ডক্টৰ ইজ এক্সামিনিং দা পেচেণ্ট এইটো কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে গতিকে দা পেচেণ্টটোক আমি আগলৈ লৈ আহিলোঁ আৰু ইয়াত প্লুৰেল ফৰ্মত আছে গতিকে ইয়াত এম ইজ আৰ ভিতৰত আৰ আহিব আৰু ইয়াত আই এন জি অঁতৰাবলৈ ইয়াত লাগিব বিং আৰ বিং এক্সামাইনৰ থাৰ্ড ফৰ্মটো হ'ল এক্সামাইণ্ড বাই এ ডক্টৰ দুইটোত আছে দা টাইগাৰ ৱাজ কিল বাই দ্য হান্টাৰ এইটো পেছিভত আছে বাই আৰু ৱাজ কটা গ'ল দা হান্টাৰটো আগলৈ আহিল ৱাজ পাষ্ট টেন্সত থকাৰ কাৰণে কিলটোক পাষ্ট ফৰ্মত লিখিব লাগিব কিল্ড দা টাইগাৰ 2004 লৈ আহিলোঁ 2004 আছে সাম বয়জ ব্ৰক দা উইণ্ডো পেন্স এইটো এক্টিভ ভইচত আছে গতিকে ইয়াত বাই নাই আৰু লগতে ইয়াত ভাৰ্ব নাই গতিকে এইটো এক্টিভ ভইচত আছে গতিকে দা উইণ্ডো পেন্স এইটো অবজেক্ট আগলৈ লৈ আহিলোঁ আৰু এইটো ব্ৰক পাষ্ট টেন্সত থকাৰ কাৰণে ব্ৰকৰ লগত পাষ্ট টেন্সত বি ভাৰ্ব আহিব ৱাজ বা ৱেৰ যিহেতু এইটো পেন্স প্লুৰেল ফৰ্মত আছে গতিকে ইয়াত আহিব ৱেৰ দা উইণ্ডো পেন্স ৱেৰ ব্ৰকৰ থাৰ্ড ফৰ্মটো হৈছে ব্ৰিক ব্ৰক ব্ৰকেন এইটো ব্ৰকেন হ'ল তাৰপিছত বাই সাম বয়জ দুইটোত আছে দে হেভ কমপ্লিটেড দা ৱৰ্ক এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে গতিকে ইয়াত দা ৱৰ্কটোক আগলৈ লৈ আহিলোঁ দা ৱৰ্ক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তাৰ লগত বহিব হেজ আৰু ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিয়মতে ইয়াত বিন বহাব লাগে বিন বহিল কমপ্লিটেড বাই ডে টু পেছিভ ভইচত গ'লে ডেম হ'ব এবাৰ 2005 লৈ 2005 আছে দা টিচাৰ ইজ কাৰেক্টিং আৱাৰ কপিজ এইটো প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে ইয়াত আৱাৰ কপিজটো আগলৈ আহিল আৰু ইয়াত প্লুৰেল ফৰ্মত আছে কাৰণে আৰ আহিল আৰু ইয়াৰ আই এন জিটো আঁতৰাবলৈ আহিব বিং কাৰেক্টিঙৰ থাৰ্ড ফৰ্মটো হ'ব কাৰেক্টেড বাই দ্য টিচাৰ তাৰপিছত দুইটোত আছে মাই বুক হেজ বিন ষ্টলেন কৈছে মোৰ কিতাপখন চুৰি কৰিলে কোনে চুৰি কৰিলে ইয়াত দিয়া নাই গতিকে আমি ইয়াত সামৱান হিম হাৰ যিকোনো আমি ধৰিব পাৰোঁ বাক্যটোৰ অৰ্থ প্ৰকাশ হোৱাকৈ এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে পেছিভ ভইচত তাক আমি এতিয়া এক্টিভলৈ নিব লাগে গতিকে আমি ইয়াত ধৰিলোঁ সামৱানটো ধৰিলোঁ সামৱান হেজ য'ত আছে ষ্টলেনটোৰ থাৰ্ড ফৰ্মত ষ্টলেনেই থাকিব তাৰপিছত মাই বুক সামৱান হেজ ষ্টলেন মাই বুক এবাৰ 2006 লৈ 2006ৰ প্ৰথমটোত আছে আৱাৰ টিচাৰ বাইজ বুকছ এভৰি মান্থ বুকছটো হ'ল অবজেক্ট অফ বুকছটো লৈ আহিলোঁ আৰু ইয়াত প্ৰেজেন্ট ফৰ্মত আছে বুকছ আৰ বট গতিকে এইটো বট হ'ব বুকছ আৰ বট এভৰি মান্থ বাই আৱাৰ টিচাৰ আই ডু নট ন' হিজ এড্ৰেছ এইটো এক্টিভত আছে তাক আমি এতিয়া পেছিভলৈ নিব লাগে হিজ এড্ৰেছ এইটো প্ৰেজেন্ট টেন্সত থকাৰ কাৰণে ইজ আহিল হিজ এড্ৰেছ ইজ নট ন' 3 নম্বৰ ফৰ্মটো হ'ল ন'নৰ লগত বাই নবহে গতিকে ইয়াত আহিব টু ন'ন টু মি আই পিছলৈ গৈ মি হ'ব এবাৰ 2007 লৈ 2007ত আহিছে ফাৰ্ষ্টটোত আছে আই হেভ পষ্টেড দা লেটাৰ আহিল তাৰপিছত হেভ এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে দা লেটাৰৰ লগত এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তাৰ লগত বহাব লাগিব হেজ আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিয়ম মতে বিন বহাব লাগে বিন বহিল আৰু পষ্টেড বাই আই পিছলৈ গৈ মি দুইটোত আছে দা লেডি হেল্পছ দা প'ৰ ছাবজেক্ট এইটো ভাৰ্ব এইটো অবজেক্ট গতিকে এইটো চিম্পুল প্ৰেজেন্ট টেন্সত আছে ইয়াত অবজেক্ট হ'ল দা প'ৰটো আগলৈ আহিল আৰু ইয়াত প্লুৰেল ফৰ্মত আছে দা প'ৰ আৰ হেল্পছৰ থাৰ্ড ফৰ্মটো হ'ব হেল্পড বাই দা লেডি 2008ৰ প্ৰথমটো আছে হি ইজ ৰাইটিং এ লেটাৰ এইটো অতি সহজ দিছে 2008ত প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স এ লেটাৰ ইজ আহিল আই এন জি উঠাবলৈ ইয়াত বিং বহাব লাগিব আৰু ৰাইটিঙৰ থাৰ্ড নম্বৰ ফৰ্মটো হৈছে ৰিটেন তাৰপিছত বাই বহাব লাগিব আৰু হি পিছলৈ গৈ হিম দা হান্টাৰ কিল দা টাইগাৰ এইটো এতিয়া টেন্সত থকাৰ কাৰণে ইয়াত ৱাজ আহিল আৰু লগতে কিল্ড বা দা ৱৰ্কাৰ্ছ ৰিপেয়াৰ দা ব্ৰিজ ইয়াত দা ব্ৰিজটো অবজেক্ট দা ব্ৰিজটো আগলৈ আহিল আৰু ৰিপেয়াৰ পাষ্ট টেন্সত থকাৰ কাৰণে ৱাজ আহিল তাৰপিছত আকৌ ৰিপেয়াৰ্ড হ'ল বাই দা ৱৰ্কাৰ্ছ দুইটোত আছে আই হেভ বট এ ফিউ বুকছ আগলৈ আহিল অবজেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে এ ফিউ বুকছ প্লুৰেল ফৰ্মত থকাৰ কাৰণে ইয়াত হেভ আহিল তাৰপিছত বিন বহাব লাগিব বট বাই আইটো পিছলৈ গৈ মি এবাৰ 2010ত ফাৰ্ষ্টত আছে উই ডিছকাছ দা মেটাৰ থ্ৰলি দা মেটাৰটো অবজেক্ট দা মেটাৰ আগলৈ আহিল ডিছকাছ পাষ্ট ফৰ্মত থকাৰ কাৰণে ইয়াত আহিব ৱাজ তাৰপৰা 3 নম্বৰ ফৰ্ম ডিছকাছেই থাকিব থৰলি
by উইটো পিছলৈ গৈ as delivered all the letters to object অগলৈ আহিল আৰু লগতে delivered past form আৰু all the letters plural formত আছে আৰু ইয়াত was বা were ৰ ভিতৰত ইয়াত ভৰাব লাগিব were আৰু delivered by আইটো পিছলৈ গৈ me 11ত আছে the members elected him secretary ইয়াত দুটা অবজেক্ট আছে ফাৰ্স্ট আমি ইয়াত him টো আগলৈ নি লিখিব পাৰোঁ বা secretary টো আগলৈ নি লিখিব পাৰোঁ ফাৰ্স্ট আমি him টো আগলৈ যদি লৈ যাম he হ'ব আৰু elected past tense থকা কাৰণে he was elected secretary by the members ঠিক তেনেদৰে নিলিখি যদি আমি এনেকৈ বিচাৰোঁ secretary টো আগলৈ নিব পাৰোঁ secretary was elected him by the members এনেকৈ আমি লিখিব পাৰোঁ দুইটো আছে the grandmothers look after the child ইয়াত অবজেক্ট আছে the child টো আহিল তাৰপিছত প্ৰেজেন্ট ফৰ্মত থকা কাৰণে looks is আহিল আৰু ইয়াৰ 3 নম্বৰ ফৰ্মটো হ'ল looked হৈ গ'ল by the grandmother by 2012 চনত কেনেকুৱা ধৰণৰ আছিল তাৰ ফাৰ্ষ্টটো আছে children like sweets আহিল অবজেক্ট like present ফৰ্মত আছে sweets থাৰ্ড এটো প্লুৰেল ফৰ্মত আছে গতিকে ইয়াত are আহিব এমিজাৰৰ ভিতৰত আৰু ইয়াৰ like ৰ 3 নম্বৰ ফৰ্মটো হৈছে liked by the children দুইটো আছে by whom can this be done by whom আছে এটো পেসিভ ভয়েস হৈ আছে গতিকে পেসিভ ভয়েসৰ পৰা তাক যেতিয়া আমি এক্টিভলৈ নিও who আহিব who can তাৰপিছত এটো প্ৰেজেন্ট টেন্স who can do আহিব who can do this তেনেকৈ বহাব লাগিব কাৰণ এটো পেসিভ হৈছে যে ইয়াত by টো কটা গ'ল আৰু be টো কটা গ'ল who can do this 2014 লৈ আহিলো 2014 ৰ প্ৰথমটো আছে accidents are caused by carelessness passive voice থকা কাৰণে ইয়াত by টোৱে are টো আমি ক্যান্সেল কৰি ধৰিলো carelessness আগলৈ আহিল আৰু are থকা কাৰণে এটো প্ৰেজেন্ট ফৰ্ম গতিকে caused এটো past form হৈ আছে past participle form তাক আমি যদি প্ৰেজেন্টলৈ আনো causes হ'ব সিঙ্গুলাৰ নাম্বাৰ carelessness গতিকে ইয়াত es as এটা আহি যাব causes who did this work এটো ইন্টাৰগেটিভ ফৰ্মত আছে who থকা কাৰণে আমি লিখিব লাগিব ফাৰ্স্ট by whom did থকা কাৰণে আহিব was this work আৰু did ৰ 3 নম্বৰ ফৰ্মটো হ'ল do did done এবাৰ 2015 লৈ 2015 ৰ ফাৰ্ষ্টটো আছে we were surprised at his conduct এটো পেসিভ ভয়েসত আছে কাৰণ ইয়াত at আছে আৰু were আছে his conduct আহিল আৰু past ফৰ্মত থকা কাৰণে surprise থাকিব we পিছলৈ গৈ as his conduct surprised us দুইটো আছে why did your father refuse such an honorable job active ভয়েসত আছে তাক আমি এটা পেসিভলৈ নিব লাগে এটা why থাকিব আৰু ইয়াত did past tense থকা কাৰণে ইয়াত was আহিল object আছে such an honorable job was such an honorable job refused 3 নম্বৰ ফৰ্মটো হ'ল ইয়াত refused by your father এটো your father টো subject পিছলৈ যাব 2016 ত আছে the students elected him secretary একাটাকে ইয়াত ৰিপিট কৰি আছে গতিকে ইয়াত আমি him টো আগলৈ আনিলো he হ'ল was past tense ত আছে elected secretary টো থাকি গ'ল তাৰপিছত by the students তাৰপিছত আছে the stage was decorated by the students ইয়াত by কটা গ'ল was কটা গ'ল the students আহিল আৰু was past form থকা কাৰণে decorated হ'ল the stage 2017 ত আছে এবাৰ ফাৰ্স্ট উইথ people speak english all over the world ইংলিশ টো আগলৈ আহিল প্ৰেজেন্ট টেন্স থকা কাৰণে is আহিল speak ৰ 3 নম্বৰ ফৰ্ম হ'ল spoken all over the world by people এটো by people ৰ ইয়াত সাইলেন্ট হৈ আছে গতিকে ইয়াত লিখিলো হ'ল বা নিলিখিলো হ'ল তাৰপিছত আমেৰিকা was discovered by columbus ইয়াত by টো আৰু was টো কটা যাব columbus আগলৈ আহিব was past tense থকা কাৰণে discovered হ'ল আৰু আমেৰিকা এবাৰ 2018 লৈ the letters have been posted চিঠিখন পঠোৱাইছিল কোনে পঠাইছিল ইয়াত দিয়া নাই গতিকে ইয়াত আমি ধৰি ল'ব পাৰোঁ I have এটো past passive voice আছে তাক আমি এক্টিভলৈ নিব লাগে I have posted the letters বা I বহালো হ'ল ইয়াত বেলেগ বহালো হ'ল তাৰপিছত আছে he did the work alone the work to object the work আহিল past tense থকা কাৰণে was আহিল তাৰপিছত did ৰ 3 নম্বৰ ফৰ্ম হ'ল do did done alone by he টো পিছলৈ গৈ him তাৰপিছত 2019 ত আছে I have lost my English textbook to object ইয়াক আগলৈ আহিল তাৰপিছত ইয়াত প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে ইয়াত my English textbook ৰ লগত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ has আহিব এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ has তাৰপিছত বহাব লাগে been lost ৰ 3 নম্বৰ ফৰ্ম lost by me এটো I আছে I টো পিছত আমি by me বা লিখিব পাৰোঁ বা নিলিখিলেও হ'ল he was punished for his misconduct তেওঁ কোনে দিছিল ইয়াত দিয়া নাই গতিকে আমি দা টিচাৰ দিব পাৰোঁ বা asked দিব পাৰোঁ গতিকে ইয়াত আমি asked যদি আগলৈ লৈ আনো we হ'ব এটো past tense থকা কাৰণে punished he পিছলৈ গৈ him 2020 লৈ 2020 প্ৰথমটো আছে I do not know his brother ইয়াত আগলৈ আহিল আৰু ইয়াত প্ৰেজেন্ট টেন্সত আছে do গতিকে his brother লগত is আহিব আৰু নিগেটিভত আছে এটো not in নম্বৰ ফৰ্মটো হ'ল known আৰু ইয়াত by নবহে ইয়াত to বহাব লাগিব সেইকাৰণে ইয়াত to হৈছে আৰু I টো পিছলৈ গৈ me his brother is not known to me তাৰপিছত আছে English is spoken by many people all over the world এটো object passive voice আছে গতিকে এটাকে আমি এক্টিভলৈ নিব লাগে by টো is টো কটা গ'ল many people টো আগলৈ আহিল আৰু is থকা কাৰণে আমি গম পাইছো টো প্ৰেজেন্ট ফৰ্মত আছে গতিকে spoken ৰ প্ৰেজেন্ট ফৰ্মটো হ'ল speak English all over the world
গতিকে এইখিনি আছিলে তাৰ 20 চনলৈকে যোৱা মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ ভয় চেঞ্জ সেই ওপৰত আগবঢ়োৱা এটা ভিডিঅ' গতিকে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ' এণ্ড স্ক্ৰীনত দশম শ্ৰেণীৰ বিভিন্ন ধৰণৰ মেথছ গ্ৰামাৰ বিভিন্ন ভিডিঅ' ৰুলবিলাক আহি আছে গতিকে যিসকলে আমাৰ আগৰ ভিডিঅ' চাই ভিডিঅ' এণ্ড স্ক্ৰীনত গৈ আগৰ ভিডিঅ'বিলাক চাব পাৰিব আৰু লগতে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ পিছতো নেৰেশ্যন কাৰেক্ট টেন্স ডিটাৰমিনাৰ্ছ প্ৰিপ'জিশ্যনৰ ভিডিঅ'বিলাক পাবৰ বাবে আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ